Gav Education. আজিৰ ভিডিঅ'টিত আছে নৱম শ্ৰেণীৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যপাত্ৰীৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত আমি 8 নম্বৰ প্ৰশ্নটোলৈকে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত আমি 9 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। ইয়াত আছে ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙনিও উলাই কৰিব নোৱাৰি। এই কথাষাৰিৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা। আমি উত্তৰত লিখিম, ভাৰতবৰ্ষ এখনি বৈচিত্ৰ্যপূৰ্ণ দেশ। কিন্তু বিভিন্ন দিশত বৈচিত্ৰতা থাকিলেও সেইবোৰেই আকৌ ভাৰতৰ ঐক্য সংহতিতে বিশেষভাৱে বৰঙনি যোগাইছে। এই ঐক্য স্থাপনৰ ক্ষেত্ৰত ভাৰতৰ বিভিন্ন সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙনি উল্লেখযোগ্য। সংগীত, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আদিয়েই হ'ল সুকুমাৰ কলা। ভাৰতীয় বিভিন্ন সংগীত, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আদিয়ে প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। ভাৰতত অনুষ্ঠিত কিছুমান উৎসৱ পাৰ্বণেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰিছে। 15 আগষ্ট, গণতন্ত্ৰ দিৱস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্ৰি, দেৱালী, হোলী আদিৰ উপৰিও অন্য ধৰ্মৰ ধৰ্মীয় উৎসৱত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে আন্তৰিকতা আৰু সহযোগ এক প্ৰকাৰ ঐক্য সংহতিৰ সুন্দৰ নিদৰ্শন। 10 নম্বৰ প্ৰশ্নটোত আছে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু। তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ, যুগে যুগে স্বকীয় সংস্কৃতিলৈ বিভিন্ন জাতি উপজাতি ভাৰতলৈ আহিছে। কিন্তু কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই। পূৰ্বৰে পৰা ভাৰতত চলি থকা বিৰাট সাংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গ'ল, সমন্বয় সাধন হ'ল। ভাষাগত, ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা স্বত্বেও ভাৰতীয় লোকৰ মাজত সামূহিক মিল আছে, সেয়া হ'ল সাংস্কৃতিক মিল। এই মিলনৰ কাৰণেই এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান মক্কা বা জেৰুজালেমত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হ'ব ভাৰতীয়হে, কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ ছাপ বিদ্যমান। 11 নম্বৰ প্ৰশ্নটোত আছে চমু উত্তৰ লিখা। ক নম্বৰটো হৈছে কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ? উত্তৰ, নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোক মংগোলীয় গোষ্ঠীৰ। খ নম্বৰটোত দিছে সুকুমাৰ কলা কোনবিলাক? উত্তৰ, সংগীত, চিত্ৰকলা, ভাস্কৰ্য আৰু স্থাপত্য। এই 5বিধেই হৈছে সুকুমাৰ কলা। গ নম্বৰটোত আছে কি কি গ্ৰন্থই প্ৰাচীন কালৰে পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে? উত্তৰ, প্ৰাচীন কালৰে পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যৰ ভাৱ গঢ়াত সহায় কৰা গ্ৰন্থবোৰ হ'ল বেদ উপনিষদ, গীতা ভাগৱত, ৰামায়ণ, মহাভাৰত আদি। ইয়াৰ পাছতে 12 নম্বৰ প্ৰশ্নটোত দিছে কি কি পাৰ্থক্য থকা স্বত্বেও ভাৰতীয় লোকসকলৰ মাজত এটা সামূহিক মিল আছে? উত্তৰ, ভাৰতবৰ্ষত বিভিন্ন জনগোষ্ঠীৰ মানুহে বসবাস কৰে। এইসকলৰ সাজপাৰ আৰু খাদ্যৰ মাজতো কিছু পাৰ্থক্য দেখা যায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ভাষা প্ৰচলিত। ইয়াত বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰে। অঞ্চলভেদে আচাৰ-নীতি, মাত-কথাৰ পাৰ্থক্য আছে। কিন্তু এই ভাষাগত, ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা স্বত্বেও ভাৰতীয় লোকৰ মাজত এটি সামূহিক মিল আছে, সেয়ে হ'ল সাংস্কৃতিক মিল। এই মিলৰ কাৰণেই এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান মক্কাত বা জেৰুজালেমত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হ'ব ভাৰতীয়হে, কাৰণ তেওঁৰ গাত ভাৰতীয়ৰ সংস্কৃতিৰ ছাপ বিদ্যমান। ইয়াৰ পাছৰ 13 নম্বৰ প্ৰশ্নটোত আছে উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনেধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বৰ্ণনা দিয়া। উত্তৰ, উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে পৰিধান কৰা পোছাক হ'ল চুৰিদাৰ আৰু পায়জামা। 14 নম্বৰ প্ৰশ্নটোত আছে চমু টকা লিখা। ক নম্বৰটো সুকুমাৰ কলা। কবিতা, সংগীত, চিত্ৰকলা, ভাস্কৰ্য আৰু স্থাপত্য এই 5বিধক সুকুমাৰ কলা বোলা হয়। সংগীত, গীত, বাদ্য আৰু নৃত্যৰ সমন্বয়ক সংগীত বোলা হয়। কুখান, কুখান এটি ৰাজকীয় বংশৰ নাম। শক নামৰ এটি যাযাবৰী জাতিৰ 5টা শাখাৰ ভিতৰত কুখান বংশই শ্ৰেষ্ঠ শাখা। কুখান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাৰত বুৰঞ্জী প্ৰসিদ্ধ কনিষ্ক। ইয়াৰ পাছতো আছে ব্যাস।
মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা বুলি খ্যাত আৰু বেদ বিভাগকৰ্তা এগৰাকী ঋষি। এওঁ বেদকো ঋক, অথৰ্ব, সাম, যজুৰ এই 4 ভাগত বিভক্ত কৰিছিল। তাৰ পিছৰটোত আছে মক্কা। আৰব দেশৰ ৰাজধানী আছিল মক্কা। প্ৰাচীন চহৰ। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ ই জন্মস্থান। তাৰ পিছৰটোত আছে বশিষ্ঠ। ব্ৰহ্মৰ মানস পুত্ৰ আৰু মন্ত্ৰদ্ৰষ্টা ঋষি। সূৰ্যবংশৰ ৰজাসকলৰ কুলপুৰোহিত। গুৱাহাটী নগৰৰ দক্ষিণ ফালে পাহাৰৰ কাণত বশিষ্ঠ মুনিয়ে আশ্ৰয় প্ৰতিষ্ঠা কৰিছিল। এই বশিষ্ঠাশ্ৰম আজিও এখনি পবিত্ৰ তীৰ্থস্থান। ইয়াৰ পাছৰ প্ৰশ্নটো দিছে ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ। কথাষাৰি বহলাই লিখা। উত্তৰ ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ। কেইবাহাজাৰ বছৰৰ আগতে যেতিয়া পৃথিৱীৰ বহুতো দেশ অজ্ঞান আন্ধাৰত বুৰ গৈ আছিল তেতিয়া ভাৰতবৰ্ষই দৰ্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ শিখৰত উপনীত হৈছিল। সেইসকলৰ জ্ঞানী-মানী পণ্ডিত ঋষিমুনি ব্যাস, বশিষ্ঠ, বিশ্বামিত্ৰ, বাল্মীকি আদি ত্ৰিকালজ্ঞ তপস্বী সাধক, ভগৱান বুদ্ধ, মহাবীৰ, শংকৰাচাৰ্য, ৰামানুজন, ৰামানন্দ, কবিৰ, নানক, শংকৰদেৱ আদি মহাপুৰুষসকলৰ জন্ম আৰু কৰ্মস্থান এই ভাৰতবৰ্ষই। ইয়াতেই ৰচিত হৈছিল সেই সময়ত অমৰ সাহিত্য বেদ উপনিষদ, গীতা ভাগৱত, ৰামায়ণ, মহাভাৰত। সেই সময়ৰ সুকুমাৰ কলাৰ নিদৰ্শন আজিও বিদ্যমান। সেইবাবে ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ বুলি কোৱা হৈছে। ইয়াৰ পাছৰ প্ৰশ্নটোত দিছে তোমাৰ দৈনন্দিন খাদ্য সম্ভাৰত বাহিৰৰ কোন কোন মানৱ জাতিৰ খাদ্যাভাস পোৱা যায় চমুকৈ লিখা। উত্তৰ আমাৰ দৈনন্দিন খাদ্য সম্ভাৰ হ'ল ভাত, দাইল, তৰকাৰী আৰু তাৰ লগত থাকে সাময়িকভাৱে মাছ, মাংস, কণী। লঘু খাদ্যৰ ভিতৰত বৰা চাউলৰ জলপান, চিৰা, সান্দহ, পিঠা-পনা আদি। আমাৰ এই খাদ্য সম্ভাৰত আকৌ ৰন্ধন বা পৰিপাক পদ্ধতি বিভিন্ন মানৱ জাতিৰ খাদ্যাভাস পোৱা যায়। মাছ, আলু আদি পুৰি খোৱা, খৰিকাত দি খোৱা, খাৰত দি খোৱা, ভাপত দি খোৱা, চুঙা পিঠা পোৰা আদি পদ্ধতিসমূহ নিতান্তই জনজাতীয়সকলৰ পৰা অহা। ভাতৰ সলনি ৰুটি আদিও খাবলৈ লোৱা পদ্ধতিটো উত্তৰ আৰু পশ্চিম ভাৰতৰ মানুহৰ খাদ্যাভাস বুলি ক'ব পাৰি। তদুপৰি বৰ্তমান আধুনিক খাদ্য সম্ভাৰ যেনে ধোচা, মালপোৱা, ক্ষীৰ, হালোৱা ইত্যাদি ভাৰতৰ বিভিন্ন জনগোষ্ঠী আৰু বিদেশী জনগোষ্ঠীৰ খাদ্যাভাস পোৱা যায়। ইয়াৰ পাছতে ভাষা বিষয়ক প্ৰশ্নসমূহত আছে সন্ধি ভঙা। অনুষ্ঠান অনু যোগ স্থান, জনাকীৰ্ণ জন যোগ একীৰ্ণ, স্বাধীন স্ব যোগ অধীন, জন্মাষ্টমী জন্ম যোগ অষ্টমী। তাৰ পিছৰটোত আছে প্ৰত্যয় নিৰ্ণয় কৰা। শাৰীৰিক শৰীৰ যোগ ইক, সামাজিক সমাজ যোগ ইক, সুকীয়া সুক যোগ ইয়া, ভৌগোলিক ভূগোল যোগ ইক, ফুলনি ফুল যোগ অনি, ভাৰতীয় ভাৰত যোগ ইয়, ফুলাম ফুল যোগ আম, অবিনাশী অবিনাশ যোগ ই, বাল্মীকি বাল্মীক যোগ ই। তাৰ পিছৰটোত আছে সমাৰ্থক শব্দ লিখা। হেতু হেতুৰ সমাৰ্থক শব্দ হৈছে কাৰণ, গ্ৰন্থ গ্ৰন্থপুথি, পৃথিৱী ধৰণী মেদিনী, মাতা জননী বা মা। তাৰ পিছৰটোত আছে বিপৰীত শব্দ লিখা। পাৰ্থক্য পাৰ্থক্যৰ বিপৰীত শব্দ হৈছে সাদৃশ্য, ত্যাগ ত্যাগৰ বিপৰীত শব্দ গ্ৰহণ, বৈচিত্ৰ্য ঐক্য, প্ৰাচীন নবীন। ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।